মুখ্যমন্ত্ৰীয়ে সদায় বোকা ৰাজনীতি খেলিব বিচাৰে আৰু তেখেতে ৰাইজক বিভ্ৰান্ত কৰি উত্তেজিত কৰি আছে। প্ৰকৃত কথাখিনি হ'ল বাংলাদেশী যদি আছে তেতিয়াহ'লে চৰকাৰৰ দায়িত্ব বাংলাদেশীসকলক দেশৰ প্ৰচলিত আইন অনুসৰি যেনেধৰণৰ ব্যৱস্থা ল'ব লাগে, ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাকে আদি কৰি বিতৰণৰ ব্যৱস্থা গোটেইখিনি কৰিব লাগে। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কথা কৈছিল তেখেতে প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে 10 বছৰ পূৰ্বে সেই কথাখিনিও মুখ্যমন্ত্ৰীয়ে কিছু পাগুলিয়াই লোৱা উচিত যে 16 মে 2014 পিছত অসমত কোনো বিদেশী নাগৰিক নাথাকে। মই বাংলাদেশী বুলি কোৱা নাই, যিকোনো বিদেশী নাগৰিকৰ কথা কৈছোঁ। আৰু বাংলাদেশৰ সৃষ্টি হৈছিল যেতিয়া বাংলাদেশ সৃষ্টি হোৱাৰ পূৰ্বে কিছু শৰণাৰ্থী আহিছিল পূব পাকিস্তানৰ পৰা, পাকিস্তানৰ অংশ পূব পাকিস্তানৰ পৰা। সেই গতিকে তেখেতসকলক অসম চুক্তি অনুসৰি নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা হৈছিল, যিটো আমি সকলোৱে জানো। মুখ্যমন্ত্ৰী নিজে সেই বিভাগৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী হৈ আছিল এটা সময়ত। বৰ্তমান তেখেতে গৃহমন্ত্ৰী হিচাপে যথেষ্ট সেইখিনি বিষয়টো অধ্যয়ন কৰিব লগা হৈ আছে। এই গতিকে এনেকুৱা কথা কৈ দেশৰ সংবিধান, নিৰ্বাচন আয়োগ আৰু আমাৰ ভাৰতীয় নাগৰিকসকলক অপমান কৰা এটা চক্ৰান্ত কৰি তেখেতে কি কৰিব বিচাৰিছে মই নাজানো, কিন্তু এয়া এখন ৰাজ্যৰ এজন মুখ্যমন্ত্ৰীৰ ভাষ্য কেতিয়াও হ'ব নোৱাৰে। আমাক বানমুক্ত অসমৰ কথা কৈছোঁ। আজি পুনৰ পাইছোঁ অমিত শ্বাহ ডাঙৰীয়াই দিল্লীত এখন মিটিঙত কৈছে যে পুখুৰী খান্দিব লাগে। 50টা পুখুৰী খন্দাৰ কথাটো নতুন কথা নহয়। তেখেতে 2019 চনতে নেকি ইয়াৰ পূৰ্বেও কৈছিল যে পুখুৰী খান্দি বান নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগে। এতিয়া কেন্দ্ৰত দিল্লী বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ, তেখেতসকলে কিয় পুখুৰী খান্দি বান নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা নাই? ইয়াৰ মই অসমৰ ৰাইজে তেওঁলোকক জবাবদিহি কৰক বুলি ভাবিছোঁ। এনেকুৱা যি বুদ্ধি দিছে, বাকী তেখেতসকলৰ ফালৰ পৰা যেতিয়া শাসনত নাছিল সেইখিনি সময়ত অসমৰ ৰাইজক আশ্বাস দি গৈছিল তেখেতসকলৰ শীৰ্ষ নেতৃত্বই যে বানপানী আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা বুলি ভাৰতীয় জনতা পাৰ্টী চৰকাৰ কেন্দ্ৰত আহিলে ঘোষণা কৰিব আৰু অসমক বানমুক্ত কৰিব। এই ঘোষণাৰো আজি 10 বছৰ অধিক কাল হ'ল। আৰু ইয়াৰ পিছত অসম চৰকাৰে যেতিয়াই অৱশ্যে আমাৰ মুখ্যমন্ত্ৰী যথেষ্ট আত্ম অভিমানী, তেখেতে সকলো সময়তে সাহায্য নিবিচাৰে, নিজৰ স্বপুঁজি বুলি এটা পুঁজিৰ বৃহৎ সৃষ্টি কৰিছে। তথাপিতো আমাক যিটো নেশ্যনেল ডিজাষ্টাৰ ৰিলিফ বা ষ্টেট ডিজাষ্টাৰ ৰিলিফৰ যিবিলাক পইচা পাব লাগে, ক্ষয়ক্ষতি হ'লে মানে যিবিলাক পইচা পাব লাগে, সেইখিনিও কিন্তু বিজেপি চৰকাৰে দিয়াত কৃপণালি কৰিছে। মই ভাবোঁ আমাৰ বিধানসভাৰ যিসকল বিধায়ক, বিশেষকৈ শাসকীয় পক্ষৰ ফালৰ পৰা আমালৈ এটা আহ্বান আহিব লাগে যে আমি সকলোৱে পুনৰবাৰ বিধানসভাৰ ফালৰ পৰা প্ৰস্তাৱ লওঁ যে বিজেপি দলে আমাক পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি অনুসৰি বানপানী আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰি যাৱতীয় পুঁজি দিয়াৰ ব্যৱস্থা কৰিব লাগে। অকল ঘোষণা কৰিলে নহ'ব। মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়াবা কয় ঘোষণাত কি আছে, পুঁজিটোহে আছে। সেই গতিকে ঘোষণাও লাগে, পুঁজিও লাগে। এই দুইটা কাম কৰিবলৈ মাননীয় অসম চৰকাৰক মই আহ্বান জনাইছোঁ, বিশেষ অধিৱেশন বিধানসভাৰ পতাৰ ব্যৱস্থা কৰক। বিধানসভাত কিন্তু বিভিন্ন ধৰণৰ আলোচনা থাকে, কিন্তু তাৰ পৰিৱৰ্তে কিন্তু তেনেকুৱা আলোচনা সেইটোৱে ডাঙৰ ঘটনা যে বিধানসভাৰ যিবিলাক আলোচনা হয় তাৰ বহুখিনি উপায় নহয়। আৰু বিধানসভাত বহুত মিছা কথা কোৱা হয়। আমি বিধানসভাখন চলাবলৈ যিখিনি আমাৰ পূৰ্বৰ বিধায়কসকলে যেনেধৰণৰ এটা পৰম্পৰা ৰাখিছিল আৰু শাসক পক্ষই তাক কেনেকৈ সন্মান জনাইছিল, এই কথাখিনি বৰ্তমান শাসক পক্ষই তেনেধৰণৰ দায়িত্ব পালন নকৰে। যাৰ বাবে আপোনালোকে তাত বহি থাকক, আপোনালোকে এইফালে আহিব নোৱাৰে, এনেকুৱা ধৰণৰ উপলঙা সূচক মন্তব্য কৰে, যিটো গণতন্ত্ৰৰ বাবেই ভাবুকি। নিশ্চিতভাৱে পূৰ্বতে যেতিয়া বিধানসভাত যিকোনো কথা চৰকাৰী পক্ষৰ পৰা কোৱা হয় সেইবিলাক প্ৰতিশ্ৰুতি হিচাপে পালন কৰে। ঠিক তেনেকৈ নিৰ্বাচনৰ সময়ত দিয়া যিবিলাক মেনিফেষ্টোৰ কথা সেইবিলাক কিন্তু জুমলা বুলি নকয়। আজিকালিতো শাসক পক্ষৰ যি ৰাষ্ট্ৰীয় সভাপতি তেখেতে কৈ দিয়ে নিৰ্বাচনৰ সময়ত আমি কি কথা কওঁ সেইবিলাক গুৰুত্ব দিব নালাগে, সেইবিলাক জুমলা। এনেকৈ ক'লে যি আমাৰ সংসদীয় ব্যৱস্থা ই কেতিয়াও সফল হ'ব নোৱাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
7099017330 আৰু 7099017110